আমাৰ সমগ্ৰ জীৱনটো পাৰ হৈ যায় কাখত থকা মানুহবোৰ কেনেকুৱা সেইটো বুজি পোৱাৰ চেষ্টা কৰি থাকোঁতেই আচৰিতজনকভাৱে এটা সময়ৰ পাছত উপলব্ধি হয় যে যি জানিবলৈ আপুনি ইমান দিনলৈকে চেষ্টা কৰি আহিছিল বা যিখিনি জানিছিল সেইখিনিতো অনেক ভুল আছিল। যি বন্ধুজনক লৈ আপুনি ভাবি আছিল যে আপোনাৰ অবিহনে তেওঁ নিজৰ মনৰ কথা ক'বলৈ আন কোনো নাই, কিন্তু সময় আহিলেই আপুনি দেখিব যে সেই বন্ধুজনেই আপোনাৰ প্ৰয়োজন অনুভৱ নকৰে। যি ভালপোৱাৰ বাবে আপুনি সকলো ত্যাগ কৰিবলৈ সাজু আছিল, সময়ৰ পাক ঘূৰণিত আপুনি বুজি পাব যে সেই ভালপোৱাই আপোনাক কেতিয়াও তেওঁৰ জীৱনত স্থান দিম বুলি ভবাই নাছিল। যি ভাই ভনীৰ বাবে আপুনি জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰিছিল, সময়ৰ প্ৰভাৱত আপুনি দেখা পাব যে তেওঁলোকে আপোনাৰ মূল্য নিদিয়াকৈ আঁতৰি গৈছিল। যি সন্তানৰ বাবে আপুনি আজিও কষ্ট কৰি আছে, কালিলৈ সেই সন্তানৰ বাবে হয়তো আপুনি হৈ পৰিব পাৰে এক প্ৰকাৰৰ বোজা। সঁচাকৈয়ে আমি মানুহ চিনাৰ বাবে সমগ্ৰ জীৱনটো নিজকে শেষ কৰি দিওঁ, অথচ দিনটোৰ অন্তত জীৱনে আমাক শিকায় আমি কোনো কাৰো নহয়। আমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান আৰু দামী উপহাৰটো কি জানেনে? কাৰোবাক ভালপোৱা তথা শান্তিৰে ভৰা এটা জীৱন উপহাৰ দিয়া। কাৰোবাক যদি ভাল পায় তেতিয়াহ'লে তেওঁক শান্তিৰে ভৰা এটা জীৱন দিয়ক। যদি দিব নোৱাৰে তেন্তে ভালপোৱাৰ নাটক কৰি কষ্ট কেতিয়াও নিদিব আৰু মিছা সম্পৰ্ক এটা গঢ়ি নুতুলি আঁতৰি আহক। অবাঞ্ছিতভাৱে কাৰোবাৰ জীৱন ধ্বংস নকৰিব। আপোনাৰ বা মোৰ জীৱনৰ দৰে আন এজনৰো এটা জীৱন আছে। দিনটোৰ শেষত সকলোৱে এটাই বিচৰা উচিত, পৃথিৱীৰ সকলো সুখী হওক, ভালে থাকক। সদায় সকলোকে ক্ষমা কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। কেতিয়াবা কেতিয়াবা কাৰোবাক উচিত উত্তৰ দিব লাগে, শব্দৰে, আচৰণৰ দ্বাৰা বা সময়ৰ চোকা আঘাতৰ দ্বাৰা, আৰু কেতিয়াবা কৌশলেৰে অপেক্ষা কৰিব লাগে সঠিক মুহূৰ্তৰ বাবে য'ত আনক এটা শিকনি দিব পৰা যায়। কেতিয়াবা পৰিস্থিতি এনেকুৱা হয় য'ত আঘাতৰ উত্তৰ আঘাতেৰে দিয়াটো উচিত হৈ পৰে, কাৰণ সকলো ভুল ক্ষমাৰ যোগ্য নহয়। কিছুমান ক্ষমাৰ পৰা জন্ম লয় আৰু এটা ডাঙৰ অনৈতিকতাৰ। আমি কৰা এটা ক্ষমাই হ'ব পাৰে ভৱিষ্যতৰ বিপদৰ বীজ। সেয়ে ক্ষমা কৰক, কিন্তু বুজি লৈ, উত্তৰ দিয়ক কিন্তু সম্পূৰ্ণ প্ৰস্তুত থাকি। এই পৃথিৱীত কাৰো অভাৱত অধিক দিনলৈকে কেতিয়াও কিবা এটা শূন্য হৈ নাথাকে। আজিলৈকে দেখা নাই যে কাৰোবাক জীৱনৰ পৰা হেৰুৱাৰ পিছত কাৰোবাৰ জীৱন একেবাৰে মন্থৰ হৈ পৰিছে। শূন্য স্থান এটা কেতিয়াবা নহয় কেতিয়াবা সম্পূৰ্ণকৈ পূৰণ হৈ যায়। কিমান ভালপোৱা, মনৰ টান, কিমান স্মৃতিৰ উপেক্ষা কৰি এজন মানুহ আন নতুন মানুহক লৈ ভালে থাকিব পাৰে, সেয়া সমাজত দেখি থকা হয়। নিজকে ভাল পাবলৈ শিকক, নিজক সময় দিয়ক। জীৱনৰ ভিৰত আমি কিমান দৌৰি ফুৰোঁ, কাম, সংসাৰ, সমাজৰ হাজাৰটা দাবী, কিন্তু এই দৌৰৰ মাজতে যেন নিজকে কেতিয়াবা হেৰুৱাই পেলাওঁ। সেইবাবে কৈছোঁ, নিজকে ভাল পাবলৈ শিকক, নিজৰ বাবে অলপ সময় উলিয়াবলৈ শিকক। নিজৰ বাবে সময় দিয়াটো বা নিজকে কিছু সুখত ৰখাটো কোনো ফালৰ পৰা বিলাসিতা নহয়। এইবোৰেই জীৱনৰ প্ৰয়োজন। নিজকে ভাল পোৱাৰ অৰ্থ হ'ল নিজৰ ভুলবোৰক উপলব্ধি কৰি শুদ্ধ কৰিবলৈ চেষ্টা কৰা। নিজৰ অসুখী মুহূৰ্তবোৰক কিদৰে সুখী কৰিব পাৰি তাক চিন্তা কৰা। পৰাপক্ষত নিজৰ সৈতে বন্ধুত্ব কৰিবলৈ শিকক। যেতিয়া আপুনি নিজৰ আটাইতকৈ ওচৰৰ বন্ধু হৈ উঠিব, তেতিয়া পৃথিৱীৰ কোনো দুখেও স্পৰ্শ কৰিব নোৱাৰিব। সদায় নিজকে সময় দিয়ক। অকলশৰে নিজৰ লগত অলপ সময় কটাওক। হয়তো একাপ চাহৰ সৈতে, নহ'লে এখন খিৰিকীৰ দাঁতিত বহি আকাশখনকে চাই থাকক। এই সময়খিনিয়েই আপোনাক শিকাব আপুনি নিজৰ বাবে কিমান মূল্যৱান। নিজকে ভাল পাবলৈ শিকক, কাৰণ আপুনিয়ে সেইগৰাকী মানুহ যাৰ সৈতে আপুনি জীৱনটো পাৰ কৰিব লাগিব। জীৱনটো সৰু কিন্তু সুন্দৰ। নিজকে উপহাৰ দিয়ক অলপ ভাল পোৱা, অলপ সময়। এয়াই আপোনাৰ সুখৰ প্ৰকৃত আৰম্ভণি। নিজকে নিজে সলনি নকৰিলে কোনোবাই আহি আপোনাক ৰক্ষা কৰিব বুলি আশা নকৰিব। এই পৃথিৱীত কোনোবাই আহি আপোনাক সফল কৰি কেতিয়াও নিদিয়েহি। কোনোবাই আহি আপোনাক হাতত ধৰি থিয় হোৱাত সহায় কৰি দিবও নোৱাৰে। যদি আপুনি নিজেই উঠি থিয় হ'বলৈ অলপো চেষ্টা কৰিব নোখোজে, আপোনাৰ জীৱনৰ যুদ্ধখন আপুনিয়ে যুঁজিব লাগিব, একেবাৰে অকলশৰে।
কোনোবাই আপোনাক সদায় কিবা দি থাকিব বুলি ভবাটো শুদ্ধ নহয়। আপোনাক আপোনাৰ মা দেউতাই জন্ম দিছে, মানুহ হ'বলৈ শিক্ষা দিছে, কিন্তু আপুনি জীৱনত কিমান দূৰ আগবাঢ়ি যাব, কিমান ডাঙৰ হ'ব পাৰিব, এইটো কেৱল আপোনাৰ দায়িত্ব, কাৰোৰে দায়িত্ব নাই। আপোনাক সুযোগ দিয়াৰ বাবে আপুনিয়ে নিজৰ বাবে নিজৰেই সুযোগ সৃষ্টি কৰিব লাগিব। পৃথিৱীখনত ভালদৰে জীয়াই থকাটো কঠিন। আপুনি যদি দুৰ্বল হৈ থাকে তেন্তে শেষ জীৱনত কোনো আপোনাৰ বাবে ৰৈ নাথাকিব। আপুনি যদি ব্যৰ্থ হয় তেন্তে খুব কম মানুহেই আপোনাৰ বাবে 1 মিনিট সময় দিব। এই পৃথিৱীত ঠিকে থাকিবলৈ আপুনি নিজেই নিজকে শক্তিশালী কৰিব লাগিব, নহ'লে পৃথিৱীয়ে আপোনাক নিঃশেষ কৰি পেলাব, একো দয়া নকৰিব।